নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে অংগনবাদী বিভাগৰ ফালৰ পৰা প্ৰায় 2048টাকৈ পদ মুকলি কৰিছে 10 পাছ হওক 12 পাছ হওক বিএ পাছ হওক সকলোৰে আবেদনসমূহ কৰি ল'ব পাৰিব সো কোনসকল কেন্দ্ৰীয় আবেদনসমূহ কৰিব লগতে কেনেদৰে আবেদনসমূহ কৰিব অংগনবাদী বিভাগৰ ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰিছে তাৰ এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে কোৱালিফিকেশন কিমান বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান বিচাৰিছে কোৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে সকলোখিনি কথা আপোনাক জনাই আছো সো ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো সো এটা আপোনালোকে দেখিব পাইছে অংগনবাদী ভেকেন্সি 2026 apply online for 2548 worker helper vacancy মুকলি কৰিছে জুলাই মাহৰ 6 তাৰিখে ভেকেন্সি কি ৰিলিজ কৰিছে বা নোটিফিকেশন খন জুলাই মাহৰ 6 তাৰিখে ৰিলিজ কৰিছে অংগনবাদী ভেকেন্সি ফালৰ পৰা আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাই অনলাইন যোগে কৰিব 2548 টাকৈ ওয়াৰ্কাৰ বা হেল্পাৰ লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে সো মই পোনপ্ৰথমে যিখিনি ভেকেন্সি মুকলি কৰিছে সেই ভেকেন্সি খিনি ক্ষেত্ৰত মই এলিজিবিলিটি ক্ৰাইটেৰিয়া বা এজ ক্ৰাইটেৰিয়া কি বিচাৰিছে মই আপোনালোকক জনাব বিচাৰিছো অংগনবাদী ভেকেন্সি ক্ষেত্ৰত 2026 ৰ ক্ষেত্ৰত ভেকেন্সি আছে অংগনবাদী ভৰ্তি 2026 অৰ্গানাইজেশ্যন নেম দেখিব পাইছে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট WCD MP ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে টোটেল পোষ্ট আছে 2548 টাকৈ ভেকেন্সি টোটেল পোষ্ট কি পাব অংগনবাদী ওয়াৰ্কাৰ অংগনবাদী হেল্পাৰ এপ্লাই মোড অনলাইন যোগে কৰিব পাৰিব এই ভেকেন্সি ক্ষেত্ৰত সো আপোনালোকে নিজৰ মোবাইলৰ পৰা এই ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ঘৰতে বহি মই সকলোখিনি কথা আপোনালোকক জনাই আছো স্টেপ বাই স্টেপ কোনটো প্ৰসেস হ'ব কি হ'ব সো ভিডিওটো শেষলৈকে চাব ভিডিওটো যদি আপোনালোকে বৰ্তমানলৈকে শেয়াৰ কৰা নাই আপোনালোকে শেয়াৰ কৰি লওক যাতে সকলো বন্ধু বান্ধৱে এই জবৰ আপডেটসমূহ লেটেষ্ট আপডেটসমূহ সকলোতকৈ আগত লাভ কৰিব পাৰে সো মই পিছৰ ভিডিওটো অফিচৰ পৰৱৰ্তী যেটো অংশ আছে মই তালৈ গৈছো সো ভিডিওটো শেষলৈকে চাই থাকিব সো পিছৰ অংকটো আছে বয়সৰ সময়সীমা 18 ৰ পৰা 35 বছৰলৈকে পাৰিব কিন্তু ৰিলেক্সেশনৰ ফালৰ পৰা আৰু অলপ বেছিকে পাৰিব জেনেৰেলি 18 ৰ পৰা 35 বছৰলৈকে পাৰিব লগতে যে এসসি এসসি হয় 18 ৰ পৰা 40 লৈ পাৰিব ওবিসি হলে 3 বছৰকৈ পাব ৰিলেক্সেশন 18 ৰ পৰা 38 লৈ পাৰিব আৰু পিডব্লিউ হলে 10 বছৰ মানে 18 ৰ পৰা 45 বছৰ পৰ্যন্তলৈকে পাৰিব আৰু এই ভেকেন্সি সমূহৰ ক্ষেত্ৰত সিলেকশন প্ৰসেস গিটা হৈছে নো এক্সামত কোনো এক্সাম নহয় অনলি ইন্টাৰভিউ বেসত সিলেকশন সমূহ কৰা হ'ব আৰু ডকুমেন্টস ভেৰিফিকেশন হ'ব এইগিটা মাধ্যমেৰে আপোনালোক সিলেকশন সমূহ কৰা হ'ব আৰু ইয়াৰ ক্ষেত্ৰত 12 পাস অংগনবাদী ওয়াৰ্কাৰৰ ক্ষেত্ৰত আৰু অংগনবাদী হেল্পাৰৰ ক্ষেত্ৰত 10 পাস বিচাৰিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা 10 পাস 12 পাস ক্যান্ডিডেট হয় তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ ডকুমেন্টস প্ৰয়োজন হ'ব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ এইগিটা ডকুমেন্টস লৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সি খিনি ক্ষেত্ৰত কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই ভেকেন্সি খিনি ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ ভেকেন্সি সমূহৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আমাৰ যেটো এডভাৰটাইজমেন্টৰ লিংক হক বা এপ্লাই লিংক হক ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰাৰ আগত আপোনালোকে ফুললি এডভাৰটাইজমেন্টখন চাই ল'ব আৰু এই যিখিনি ভেকেন্সি কথা মই জনাইছো এইখিনি আপোনালোকৰ সেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় অনলি অসমৰ ভেকেন্সি নহয় যেটো সেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় তাৰ ক্ষেত্ৰত অল ইন্ডিয়া কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব সেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় 1 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে সেন্ট্ৰেল লেভেলৰ যেটো ভেকেন্সি হয় আৰু 13 জুলাই তাৰিখে লাষ্ট ডেট হৈছে সেন্ট্ৰেল লেভেলৰ ভেকেন্সি কাৰণে আপোনালোকে অসমৰ বাহিৰৰ ষ্টেটতো আপোনালোকে চাকৰি কৰিবলৈ যাবলগীয়া হ'ব পাৰে সকলোখিনি ডিটেইলছ